মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাছেছ। আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 12 ফিজিক্সৰ 2 নম্বৰ চেপ্টাৰৰ 2.14 যিটো টপিক আছে তোমালোকৰ এনচিইআৰটি কিতাপত সেই টপিকটো আলোচনা কৰিম। টপিকটো হৈছে ধাৰকৰ সংযোগ। ইয়াৰ আগৰ ভিডিঅ'ত আমি ধাৰক কি, ধাৰকৰ ধাৰকত্ব কেনেদৰে নিৰ্ণয় কৰিব পাৰি, সমান্তৰাল ফলি ধাৰক কি, সমান্তৰাল ফলি ধাৰকৰ প্ৰকাশ ৰাশি আদি সকলোবোৰ আলোচনা কৰিছোঁ। যিসকলে ভিডিঅ'টো চোৱা নাই আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া আছে বা প্লেলিষ্টৰ লিংক দিয়া আছে, তাত গৈ চাব পাৰিবা। আৰু প্ৰথম চেপ্টাৰটো আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। তাৰ তোমাৰ অনুসৰি কুৱেশ্যন এনচাৰবোৰ মই কৰি দিয়া আছে, গতিকে ডেছক্ৰিপশ্যনত লিংক দিছোঁ, চাই ল'বা। আৰু বহুকেই ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰিছে যাৰ টপিকৰ নাম্বাৰ। একচুৱেলি মই দ্বিতীয় চেপ্টাৰটো শিকাওঁতে টপিকৰ নাম্বাৰটো মই এনচিইআৰটিত যিটো টপিকৰ নাম্বাৰ আছে সেই নাম্বাৰটো দিয়ে শিকাইছোঁ, কাৰণ তোমালোকে এনচিইআৰটি বুকৰ লগত তেতিয়াই টপিকবোৰ মিলাই চাব পাৰিবা, তেতিয়াই ভাল হ'ব। তোমালোকৰ চিৰিয়েলি গৈছে তেনে গম পাবা। আৰু যিবিলাক টপিক তোমালোকৰ চিলেবাছৰ পৰাই কেঞ্চেল কৰা হৈছে সেই টপিকবোৰ মই কিন্তু দিয়া নাই। আৰু যিখিনি আমাৰ চিলেবাছত আছে সেই টপিকবোৰ দিছোঁ, সেইকাৰণে দুই এটা মাজত টপিক স্কিপ হৈ গৈছে। গতিকে তোমালোকে এনচিইআৰটি যেতিয়া ভিডিঅ'বোৰ চাবা বা ভিডিঅ'বোৰ চাই উঠি তোমালোকে এনচিইআৰটি টপিকবোৰ তোমালোকে চাই ল'বা যে ইয়াত মই যিটো টপিক লিখিছোঁ সেই টপিকটোৱে তাত আছে। গতিকে মই সহজভাৱে তোমালোকক বুজাই দিছোঁ কথাখিনি, যাতে তোমালোকে সহজতে বুজি পোৱা আৰু পৰীক্ষাত এইবোৰ আহিলে যাতে যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা, ভিডিঅ'বোৰ চাই কেনে লাগিছে আৰু বন্ধু বান্ধৱীৰ গ্ৰুপবোৰত শ্বেয়াৰ কৰি দিবা। আহাছোঁ তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ধাৰকৰ সংযোগ। আমি ধাৰক দুই ধৰণে সংযোগ কৰিব পাৰোঁ, শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা। তোমালোকে ক্লাছ 10ত যেনেকৈ ৰোধকৰ সংযোগ পাইছিলা, শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা, ঠিক ইয়াতো আমি ধাৰক দুই ধৰণে সজ্জিত কৰিব পাৰোঁ। এটা হৈছে শ্ৰেণীবদ্ধ সজ্জা আৰু এটা হৈছে সমান্তৰাল সজ্জা। প্ৰথমতে আমি এই শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা কেনেকৈনো হয়, ইহঁতৰ মাজৰ পাৰ্থক্যনো কি চোৱা। আমি দুটা বস্তু পাইছোঁ, এটা শ্ৰেণীবদ্ধ সজ্জা, শ্ৰেণীবদ্ধ সজ্জা, আৰু এটা হৈছে তোমাৰ সমান্তৰাল সজ্জা, সমান্তৰাল সজ্জা হৈছে। এতিয়া চোৱা, আমাৰ অলপ ৰোধকৰ সজ্জাটো মনত পেলোৱা আছোঁ। যদি আমাৰ ৰোধকবোৰ এটাৰ মূৰত এটা এনেকৈ লগ লাগি থাকে তেনেহ'লে আমি এইটো কি বুলি কৈছিলোঁ, শ্ৰেণীবদ্ধ সজ্জা। আৰু যদি এটা পইণ্টৰ পৰা এনেকৈ দুই বা অধিক ৰোধক যদি এনেকৈ লগ লাগি থাকে তেনেহ'লে আমি এইটো সমান্তৰাল সজ্জা বুলি কৈছোঁ। ঠিক ইয়াতো তুমি যে আমাৰ ধাৰক এইটো এটা ধাৰক হৈছে, আৰু এইটো এটা ধাৰক, আৰু এইটো এই তিনিটা ধাৰক। এইটো আমি C1 বুলি ক'লোঁ, এইটো C2, এইটো C3। চাওঁচোন, প্ৰথম ধাৰকটোৰ ছেকেণ্ড প্লেটখনৰ লগত বা ছেকেণ্ড পাৰ্টখনৰ লগত দ্বিতীয় ধাৰকটোৰ প্ৰথম পাৰ্টখন সংযোগ হৈ আছে। আকৌ দ্বিতীয় ধাৰকটোৰ প্ৰথম পাৰ্টখনৰ দুই নম্বৰ পাৰ্টখনৰ লগত তিনি নম্বৰ ধাৰকটোৰ প্ৰথম পাৰ্টটো সংযোগ হৈ আছে। এনেকুৱা সজ্জাত থাকিলে সেইটো তোমাৰ কি বুলি কোৱা হয়, শ্ৰেণীবদ্ধ সজ্জা বুলি কোৱা হয়। ইয়াত তোমাৰ ধৰ এইটো টাৰ্মিনেল আমি A-B বুলি ক'লোঁ, হয়নে? নাইবা কেতিয়াবা আমাৰ ইয়াত কি বেটাৰী সংযোগ হৈ থাকিব, হৈছে এনেকুৱাকৈ বেটাৰী সংযোগ হৈ থাকিব। আকৌ আমাৰ সমান্তৰাল সজ্জাটো হৈছে কি চোৱা, এইটো হৈছে তোমাৰ সমান্তৰাল সজ্জা। হৈছে যে আমাৰ এইটো C1, C2, C3, আমি ইয়াত A টাৰ্মিনেল, এইটো B টাৰ্মিনেল দিলোঁ। হৈছে ইয়াত কেনেকুৱা হৈছে চোৱা, A টাৰ্মিনেলত তোমাৰ তিনিওটা C1, C2, C3 প্ৰথম পাৰ্টটো A টাৰ্মিনেলটোৰ লগত সংযোগ হৈ আছে, আৰু দ্বিতীয় পাৰ্টখন প্ৰতিটো ধাৰকৰে B টাৰ্মিনেলৰ লগত সংযোগ হৈ আছে। হৈছে এতিয়া আমি ইয়াক এটা বেটাৰীৰ সহায়ত এনেকৈ সংযোগ কৰিব পাৰোঁ, এনেকৈ থাকিব আমাৰ বৰ্তনীত যেতিয়া থাকিব। গতিকে তোমাৰ এইটো আমাৰ শ্ৰেণীবদ্ধ সজ্জা আৰু এইটো হৈছে সমান্তৰাল সজ্জা। এতিয়া তোমালোকে চোৱা যে ইহঁতৰ পাৰ্থক্যনো কি। প্ৰথম কথা, আমি ক্লাছ 10ত ৰোধকৰ ক্ষেত্ৰত যেনেকুৱাকৈ পাইছিলোঁ ইয়াতো মানে পাৰ্থক্যবিলাক সেনেকুৱাই, যে কি প্ৰথম কথা হ'ল যে
এই ধাৰকবোৰৰ শ্ৰেণীবদ্ধ সজ্জাত থকা প্ৰতিটো ধাৰকত থকা আধানৰ মানটো একে সমান প্ৰথম ধাৰকটোত যদি কিউ আধান সঞ্চিত হৈ আছে দ্বিতীয়টোতো কিউ থাকিব তৃতীয়টোতো কি থাকিব কিন্তু ইহঁতৰ বিভৱ ভেদবিলাক বেলেগ বিভৱটো বেলেগ হ'ব এইটো V1 এইটো V2 এইটো V3 হৈছে কি হ'ল যে শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ধাৰকত সঞ্চিত হৈ থকা আধানৰ মানটো একে কিন্তু বিভৱৰ মানটো বেলেগ বেলেগ কিন্তু এই তিনিটা বিভৱ যদি আমি যোগ কৰি দিওঁ এই আমাৰ যেটো বেটাৰিৰ পৰা বিভৱ যোগান ধৰা হৈছে সেই বিভৱৰ সমান হ'ব তাৰ মানে আমি ইয়াত কি লিখিব পাৰো V = V1 + V2 + V3 এতিয়া আমি সমান্তৰাল সজ্জাত চাওঁ এতিয়া সমান্তৰাল সজ্জাত সাপোজ আমি বেটাৰিৰ পৰা কিউ আধান গৈছে এতিয়া চোৱা ইয়াত তোমাৰ কি হৈ গ'ল তিনিটা বেলেগ বেলেগ পথ ফালে এই আধান কেইটা তেতিয়া এই যি কিউ আধান আমি ইয়াত যোগান ধৰিছিল বেটাৰিৰ যোগেদি সেই যোগান ধৰা আধানটো ইয়াত তিনিটা ভাগ হৈ যাব Q1 Q2 Q3 হৈছে আকৌ ইয়াত যেহেতু কানেকশ্যন তিনিটাৰে আছে গতিকে এই পিনেৰে আকৌ কিউ আধানটো আহিব তাৰ মানে আমি কি ক'ব পাৰোঁ যে সমান্তৰাল সজ্জাত প্ৰতিটো ধাৰকত সঞ্চিত হোৱা আধানৰ মানটো বেলেগ বেলেগ কিন্তু তোমাৰ বিভৱৰ মানটো একে এই ইয়াত যদি ভি থাকে এই ভিটো কি তিনিটাতে কানেকশ্যন হৈ আছে সংযোগ হৈ আছে গতিকে বিভৱৰ মানটো একে কিন্তু আধানৰ মানটো বেলেগ বেলেগ এতিয়া যেতিয়া আমি বৰ্তনীত পঢ়িম তেতিয়া আমি শ্ৰেণীবদ্ধ আৰু সমান্তৰাল কেনেকৈ চিনি পাম ইয়াতে গম পোৱা যায় যদি তোমাৰ এনেকৈ সাপোজ আধান গৈছে আধান গৈ যদি তাত তোমাৰ ভাগ হৈ যায় ডিভাইড হৈ যায় বা কোনো এটা পইণ্টত আমি এইটো এটা ৰাস্তা এইটো এটা ৰাস্তা এইটো এটা ৰাস্তা তিনিটা ৰাস্তাত ভাগ হৈ গ'ল এই আধানখিনি গতিকে তোমাৰ কি হ'ব তেতিয়া আমি সেইটো ক'ব পাৰিম যে এইটো এটা সমান্তৰাল সজ্জা আছে আধাৰক কেইটা হৈছে কিন্তু ইয়াত কেনেকুৱা যে এটাই ৰাস্তা তোমাৰ এনেকুৱাকৈ এই পিনেৰে গৈছে এনেকৈ গৈ এনেকৈ আহিব লাগিব গতিকে তেতিয়াই আমি কি বুলি চিনি পাম সেইটো শ্ৰেণীবদ্ধ সজ্জাত আছে বুলি গম পাম গতিকে আমি পাৰ্থক্য কি পালোঁ শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ধাৰকত সঞ্চিত আধানৰ মান একে কিন্তু বিভৱ বেলেগ বেলেগ সমান্তৰাল সজ্জাত আধানৰ মানটো বেলেগ বেলেগ প্ৰতিটো ধাৰকত আৰু কিন্তু বিভৱটো একে হয় হৈছে গতিকে এইটোৱে হৈছে মূল পাৰ্থক্য তোমাক যদি সোধে কেতিয়াবা যে শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত ধাৰক সংযোগ হোৱা ধাৰকৰ বা সজ্জাবিলাকৰ পাৰ্থক্যটো কি তেতিয়া তুমি এইখিনি লিখি দিব পাৰিবা হৈছে এতিয়া আমি শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ধাৰকত্বৰ মানটো কিমান হয় আৰু সমান্তৰাল সজ্জাত সমতুল্য ধাৰকত্বৰ মানটো কিমান হ'ব আমি সেইটো নিৰ্ণয় কৰিম এতিয়া আমি প্ৰথমতে শ্ৰেণীবদ্ধ সজ্জাত ধাৰকৰ সংযোগৰ বিষয়ে আলোচনা কৰিম আৰু শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ধাৰকৰ প্ৰকাশ ৰাশিটো কি হয় তাক নিৰ্ণয় কৰিম গতিকে মই এটা ধুনীয়াকৈ বৰ্তনী বনাইছোঁ ইয়াত C1 C2 আৰু C3 ধাৰক তিনিটা শ্ৰেণীবদ্ধভাৱে ভি ভল্টৰ বেটাৰী এটাৰ লগত সংযোগ কৰা হৈছে ইতিমধ্যে মই তোমালোকক ক'লোৱে যে শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ধাৰকত সঞ্চিত আধানৰ মানটো একে গতিকে আমি কিউ আধান সঞ্চিত হোৱা বুলি ধৰিছোঁ আৰু তোমাৰ প্ৰতিটো ধাৰকৰ বিভৱৰ মানটো কিন্তু বেলেগ বেলেগ সেইকাৰণে আমি প্ৰথম ধাৰকটোৰ বিভৱ V1 আৰু দ্বিতীয় ধাৰকটোৰ বিভৱ V2 আৰু তৃতীয় ধাৰকটোৰ বিভৱ V3 বুলি ধৰিছোঁ এইখিনি কথা মই ইয়াত লিখিছোঁ চিত্ৰত C1 C2 আৰু C3 ধাৰকত্বৰ তিনিটা ধাৰক ভি ভল্টৰ বেটাৰী এটাৰ লগত সংযোগ শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে ধাৰক কেইটাৰ বিভৱ যথাক্ৰমে V1 V2 আৰু V3 হ'লে তোমাৰ কি হ'ব চোৱা মই কৈছোঁ যে এই তিনিটা ধাৰকে যে V1 V2 আৰু V3 বিভৱ লৈছে এই তিনিটা যোগ কৰিলে আমি বেটাৰীৰ পৰা যিটো বিভৱ ইয়াত প্ৰয়োগ কৰিছোঁ সেইটোৰ সমান হ'ব কাৰণ ইয়াতকৈতো বেছি ধাৰককেইটাই বেছি বিভৱ নাপায় সেই ভি বিভৱখিনিয়ে কি কৰিছে তিনিও ভগাই লৈছে গতিকে আমাৰ কি হ'ব এতেকে আমি কি লিখিব পাৰোঁ V = V1 + V2 + V3 হৈছে আমি এইটো 1 নম্বৰ দিলোঁ এতিয়া চোৱা আমাৰ C1 C2 আৰু C3 ধাৰক তিনিটাৰ বিভৱটো আমি নিৰ্ণয় কৰিম বিভৱৰ প্ৰকাশ ৰাশিটো এতিয়া চোৱা আমি জানো C = Q/V তেনেহ'লে ইয়াৰ পৰা আমি Q = কি পাম CV গতিকে V = কি পাম Q/C
তেনেহ'লে আমাৰ V1 মানে কি হ'ব V1 ইকুৱেল টু তোমাৰ Q ডিভাইডেড বাই C1 তাৰপিছত V2 ইকুৱেল টু কি হ'ব Q ডিভাইডেড বাই C2 আৰু V3 ইকুৱেল টু Q ডিভাইডেড বাই C3 এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা হৈছে এতিয়া চোৱা এই তিনিওটা ধাৰক আমি যদি এটা ধাৰকৰ দ্বাৰাই ৰিপ্লেচ কৰি দিওঁ সাপোজ আমি এনেকুৱাকৈ ধৰিলোঁ যে আমি এনেকুৱা এটা ধাৰক ল'লোঁ যাৰ ধাৰকত্ব এই তিনিওটা ধাৰকৰ সমান আমি সেইটো CS বুলি লিখিলোঁ S কিয় লিখিলোঁ যে শ্ৰেণীবদ্ধ সজ্জা সিৰিজ কানেকশ্যন লিখি দিম C1, C2 আৰু C3 ধাৰক তিনিটা CS ধাৰক এটাৰ দ্বাৰা পুনৰ স্থাপিত কৰিলে V ইকুৱেল টু কি হ'ব তোমাৰ Q ডিভাইডেড বাই CS এইটো হ'ব তাৰমানে আমি কি কৈছোঁ যে এই তিনিওটা ধাৰক এটা ধাৰকৰ দ্বাৰা কি কৰিম ৰিপ্লেচ কৰি দিম আৰু এই ধাৰকটোৰ ধাৰকত্ব এই তিনিওটা ধাৰকত্বৰ কিন্তু সমান হ'ব তেনেহ'লে আমি V ইকুৱেল টু Q ডিভাইডেড বাই CS লিখিব পাৰিম এতিয়া সমীকৰণ 1ত বহাই দিয়া দেয়াৰফৰ সমীকৰণ 1 ইকুৱেল V মানে Q ডিভাইডেড বাই CS ইকুৱেল টু V1 আছে V1 মানে হৈছে Q ডিভাইডেড বাই C1 প্লাছ V2 Q ডিভাইডেড বাই C2 প্লাছ V3 Q ডিভাইডেড বাই C3 হৈ গ'ল এতিয়া আমি কি কৰিম Q ডিভাইডেড বাই CS ইয়াত চাওক গোটেইকেইটাতে Q আছে Qটো আমি কমন ল'লে তোমাৰ কি হ'ব 1 বাই C1 প্লাছ 1 বাই C2 প্লাছ 1 বাই C3 গতিকে আমাৰ Q কেঞ্চেল গ'ল আমাৰ কি হ'ল 1 বাই CS ইকুৱেল টু 1 বাই C1 প্লাছ 1 বাই C2 প্লাছ 1 বাই C3 এইটো হৈছে তোমাৰ শ্ৰেণীবদ্ধ সজ্জাৰ সমতুল্য ধাৰকত্বৰ প্ৰকাশ ৰাশি সমতুল্য ধাৰকত্বৰ প্ৰকাশ ৰাশি সজ্জাটো কি শ্ৰেণীবদ্ধ সজ্জা হৈছে চোৱা আমি ইয়াত এটা ডিফাৰেঞ্চ দেখা পালোঁ কি যে আমি যেতিয়া ৰোধকৰ কথা পঢ়িছিলোঁ তেতিয়া শ্ৰেণীবদ্ধ সজ্জাত R ইকুৱেল টু R1 প্লাছ R2 প্লাছ R3 আছিলে আৰু সমান্তৰাল সজ্জাত আছিল 1 বাই RP ইকুৱেল টু 1 বাই R1 প্লাছ 1 বাই R2 প্লাছ 1 বাই R3 গতিকে ইয়াত কি হ'ল যে আমি সমান্তৰাল সজ্জাত ৰোধকৰ যিটো সমতুল্য ৰোধৰ প্ৰকাশ ৰাশি পাইছিলোঁ ইয়াত কিন্তু শ্ৰেণীবদ্ধ সজ্জাত সেনেকুৱা প্ৰকাশ ৰাশিটো হৈছে এতিয়া এই ক্ষেত্ৰত যদি আমি কেইটা লৈছিলোঁ ইয়াত আমি তিনিটা ধাৰক লৈছিলোঁ আৰু তেতিয়া আমি সমতুল্য ধাৰকত্বটো কি পালোঁ 1 বাই CS ইকুৱেল টু 1 বাই C1 প্লাছ 1 বাই C2 প্লাছ 1 বাই C3 যদি আমি এতিয়া কি কৰোঁ ইয়াত n সংখ্যক ধাৰক লওঁ তেতিয়া কি হ'ব গতিকে আমি এইটো লিখি দিওঁ ইয়াত n সংখ্যক ধাৰকৰ বাবে কি হ'ব 1 বাই CS ইকুৱেল টু 1 বাই C1 প্লাছ 1 বাই C2 প্লাছ ডট দিলোঁ 1 বাই CN এইটো হৈছে তোমাৰ n সংখ্যক ধাৰক যদি আমি শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰোঁ তেতিয়া সমতুল্য ধাৰকত্বৰ প্ৰকাশ হয় তোমাক দুটা দিব পাৰে কেতিয়াবা তিনিটা দিব পাৰে কেতিয়াবা চাৰিটা দিব পাৰে এনেকুৱা চিষ্টেমত উলিয়ালে হৈ যাব গতিকে এইটো তুমি নোট কৰি লোৱা এবাৰ আমি কি কৰিম যে সমান্তৰাল সজ্জাত ধাৰক সংযোজিত হৈ থাকিলে সমতুল্য ধাৰকৰ প্ৰকাশ সেইটো কি হ'ব সেইটো নিৰ্ণয় কৰিম গতিকে মই ইয়াত এটা বৰ্তনী আঁকিছোঁ ইয়াত C1 C2 আৰু C3 ধাৰক তিনিটা V ভল্টৰ বেটাৰী এটাৰ লগত সমান্তৰালভাৱে সংযোগ কৰিছোঁ চ' আমাৰ এই বেটাৰীটো যিমানখিনি আধান যোগান ধৰিব সেইটো আমাৰ তিনিটা ভাগত ভাগ হৈ যাব এইটো এটা C1ত সঞ্চিত হ'ব আৰু কিছু অংশক C2ত সঞ্চিত হ'ব আৰু কিছু অংশক C3ত সঞ্চিত হ'ব আমি ধৰিলোঁ C1ত সঞ্চিত আধান Q1 C2ত সঞ্চিত আধান Q2 আৰু C3ত সঞ্চিত আধান Q3 কাৰণ আমি ইতিমধ্যে তোমালোকক কৈছোঁ যে সমান্তৰাল সজ্জাত কি হয়
প্ৰতিটো ধাৰকৰ সঞ্চিত আধানৰ মানটো বেলেগ বেলেগ হয় কিন্তু বিভৱটো একে হয় গতিকে মই ইয়াৰ কথাখিনি লিখিছোঁ যে চিত্ৰত C1 C2 আৰু C3 ধাৰক তিনিটা সমান্তৰালভাৱে V ভল্টৰ বেটাৰী এটাৰ লগত সংযোগ কৰা হৈছে ধৰা হ'ল প্ৰতিটো ধাৰকৰ সঞ্চিত আধানৰ মান ক্ৰমে Q1 Q2 আৰু Q3 হৈছে এতিয়া চোৱা আমি এই Q1 Q2 আৰু Q3 ভ্যালুটো উলিয়াম কেনেকৈ উলিয়াম আমি জানো C equal to Q by V গতিকে Q equal to কিমান হ'ব C into V গতিকে ইয়াৰ আমাৰ কি হ'ব এতেকে Q1 equal to C1 V কমা Q2 equal to C2V কমা Q3 equal to C3V Vটো কিয় একে লিখিছোঁ কাৰণ সমান্তৰাল সজ্জাত বিভৱটো একে প্ৰতিটো ধাৰকৰে এতিয়া চোৱা আমি এই তিনিওটা ধাৰক যদি এটা ধাৰকৰ দ্বাৰাই কি কৰোঁ স্থাপিত কৰোঁ বা পুনৰ সংস্থাপিত কৰোঁ আৰু সেই ধাৰকটোৱে যদি এই কিউ পৰিমাণৰ আধান সঞ্চিত কৰি ৰাখিব পাৰে তেনেহ'লে আমি এনেকৈ লিখিব পাৰিম গতিকে আমি কি লিখিলোঁ যে CP সমতুল্য ধাৰকটোত সঞ্চিত আধান কি হ'লে কিউ ইকুৱেল টু কি হ'ব C into V হৈছে আমি ইয়াত CP লিখিব লাগিব কাৰণ এইটো আমি CP বুলি ধৰিছোঁ এতিয়া চোৱা এই যিখিনি আধান আছে আমি কিউ আধান বেটাৰীটোৰ পৰা যোগান ধৰিলোঁ এই আধানখিনিয়ে কি হৈছে তিনিটা ভাগত ভাগ হৈ গৈছে তাৰমানে আমি এনেকৈ লিখিব পাৰোঁ কিউ ইকুৱেল টু Q1 প্লাছ Q2 প্লাছ Q3 হয়নে বুজি পাইছা চাগে কিন্তু আমি ইয়াত লিখিলোঁ কিন্তু কিউ ইকুৱেল Q1 প্লাছ Q2 প্লাছ Q3 গতিকে আমি কিউ মানে কি CP into V এইটো মানে হৈছে C1 into V এইটো মানে C2 into V প্লাছ Q3 মানে C3 into V হৈছে গতিকে আমি CP into V Vটো কমন ল'লোঁ C1 প্লাছ C2 প্লাছ C3 হৈ গ'ল এই V কেঞ্চেল গ'ল গতিকে আমাৰ কি থাকিল CP ইকুৱেল টু C1 প্লাছ C2 প্লাছ C3 এইটো হৈছে তোমাৰ সমান্তৰাল সজ্জাত থকা ধাৰকত্বৰ প্ৰকাশ ৰাখি এতিয়া চোৱা আমি এইটো ৰোধকৰ ক্ষেত্ৰত শ্ৰেণীবদ্ধত এনেকুৱাকৈ পাইছিলোঁ ডাইৰেক্ট ৰোধক তিনিটা যোগ কৰি দিলে তাৰমানে আমাৰ ইয়াত যদি সমান্তৰাল সজ্জাত ছাপ'জ 2 মাইক্ৰ'ফেৰাড 3 মাইক্ৰ'ফেৰাড সংযোজিত হৈ আছে তেনেহ'লে সমতুল্য ধাৰকটো কি হ'ব তোমাৰ 2 প্লাছ 3 ইকুৱেল টু 5 মাইক্ৰ'ফেৰাড এনেকুৱা হ'ব হৈছে এতিয়া আমি যদি n সংখ্যক ধাৰকৰ ক্ষেত্ৰত n সংখ্যক ধাৰকৰ ক্ষেত্ৰত কি হ'ব CP equal to C1 plus C2 plus dot dot plus CN এইটো হ'ব তোমাৰ প্ৰকাশ ৰাশি হৈছে গতিকে খুব ইম্পৰ্টেণ্ট টপিক হয় তোমালোকৰ এক্সামত যোৱা বছৰো আহিছিলে গতিকে তোমাক এনটম ধাৰকৰ ক্ষেত্ৰতে হওক বা তোমাক যদি 2-3টা ধাৰক ধৰি দিয়ে তেতিয়া তুমি যিমানটা ধাৰক দিয়ে সিমানটাৰ ক্ষেত্ৰত উলিয়াব লাগিব আৰু যদি n সংখ্যক ধাৰকৰ ক্ষেত্ৰত এনেকুৱাকৈ দিয়ে তেনেহ'লে এইখিনি কৰিব লাগিব এইটো কেতিয়াবা ডাইৰেক্ট C বুলিও লিখা হয় CP বা CS নিদিয়ে ডাইৰেক্ট C সমতুল্য ধাৰক C বুলিও দিয়ে গতিকে কনফিউজ নহ'বা গতিকে তোমালোকে চাগে বস্তুখিনি বুজি পালা এবাৰ প্ৰেক্টিছ কৰিবা আৰু নোটখিনি ভালদৰে লিখিবা যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাই আছা ছাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু যদি তোমালোকৰ চাই ভাল লাগিছে বন্ধু বান্ধৱী গ্ৰুপলৈ শ্বেয়াৰ কৰি দিবা আৰু লাইক কৰিবা কমেণ্ট কৰিবা ধন্যবাদ